মৰিয়নিত জাঁজি নদীৰ বাঢ়নী পানীত নিজৰ হেঁপাহৰ ঘৰখন জাহ যোৱাৰ পাছত এতিয়া দিশহাৰা হৈ পৰিছে বানপীড়িত লোকসকল। মৰিয়নিৰ চুমনি পথাৰত এতিয়া বন্যাত্মৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিৱেশৰ। নিজৰ আপোন ঘৰখন হেৰুৱাই দিক-বিদিক হেৰুৱাই পেলাইছে এইসকল বানপীড়িত লোকে। ইফালে খেতিৰ ভৰপক বতৰত চুমনি পথাৰত আজিও পানীৰ তলত শ শ কৃষিভূমি। নিশ্চিতভাৱে ক'ব লাগিব যে জাজিনৰ যি বাঢ়নী পানীত যি আচলতে বানৰ যি বিভীষিকা আচলতে চেলেং চুমনি পথাৰ অঞ্চলত সকলোবোৰ ঘৰ দুৱাৰ পশুধন ইত্যাদি কৰি যিমান সা সম্পত্তি তেওঁলোকৰ আছিলে সকলোখিনি আচলতে বানে উটুৱাই লৈ গ'ল। এই মুহূৰ্তত তেওঁলোকে নিঃসহায় আচলতে হৈ পৰিছে। ক'ব লাগিব যে এই বানটো আচলতে কোনো ধৰণৰ মানে কল্পনাৰ বাহিৰত আচলতে এনেকুৱা এটা বানৰ সৃষ্টি হ'ল, যাৰ ফলত মানুহবিলাকৰ লোকসকলৰ যিবিলাক সা সম্পত্তি আছিলে ঘৰ দুৱাৰ সকলোখিনি বোৱাই লৈ গ'ল। আৰু এই মুহূৰ্তত মানুহখিনি বহুতে অসুবিধাত আছে আৰু এই অসুবিধাৰ ফলত তেওঁলোকে যি চৰকাৰে টেম্পৰেৰী শিবিৰ পাতি দিছে আচলতে সেইটো যথেষ্ট নহয় বুলি ভাবিছোঁ। আৰু তাতে আমি অসম শান্তি ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰ তথা জিলা প্ৰশাসনক বা বিধায়ক মহোদয়ক আমি এটা অনুৰোধ জনাম যাতে তেওঁলোকৰ যাতে থকাৰ ব্যৱস্থা আচলতে স্থায়ী এটা সমাধান, আচলতে এনেকুৱা টেম্পৰেৰী কিমান দিন থাকিব, আচলতে তেওঁলোকৰ ঘৰ দুৱাৰ এই মুহূৰ্তত নাইকিয়া হৈ গ'ল আৰু কিমান দিনলৈকে ঘৰ সাজিবলৈ মানুহক আচলতে কিমান সময় লাগে আৰু সিমান সময়লৈকে তেওঁলোকে এটা শিবিৰত কেনেকৈ থাকিব। আচলতে তাৰ কাৰণে আমি জিলা প্ৰশাসন তথা অসম চৰকাৰক এটাই বিনম্ৰ অনুৰোধ জনাম যাতে তেখেতলোকৰ এটা স্থায়ী সমাধান কৰি দিয়ে, থকাৰ কাৰণে এটা ব্যৱস্থা কৰি দিয়ে। তেওঁলোকৰতো এতিয়া আচলতে খাদ্য সামগ্ৰীৰ সংকটতো ভুগিছে। বহু মানুহ হয়তো এসাঁজ খাইছে এসাঁজ নোখোৱাকৈও আছে আৰু সেইখিনি কথা সঁচাকৈ ক'ব লাগিব যে সেইখিনি সঁচাকৈ যথেষ্ট কম হৈছে। আচলতে যিখিনি কৰিছেও সেইখিনি কম হৈছে। চৰকাৰক মই বিনম্ৰভাৱে আকৌ অনুৰোধ জনাইছোঁ যাতে এইখিনি মানুহৰ কাৰণে তেখেতলোকে এটা স্থায়ী সমাধান কৰক, স্থায়ীভাৱে কিবা এটা ব্যৱস্থা কৰক তেওঁলোকৰ। মৰিয়নিৰ পৰা দীপাংকৰ গগৈ ৰিপৰ্ট, এনি ভাৰত 24।